প্ৰথমে মই জেৰিনাই মোৰ আন এটা ভিডিঅ'লৈ আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনালোঁ। আজি মই আপোনালোকৰ বাবে ঘৰতে কেনেকৈ সহজতে বনাব পাৰি খাজা ৰেচিপি এটা লৈ আহিছোঁ। একেবাৰে সহজ বনাবলৈ আৰু বেছি সময়ো আমাক নালাগে। আহকচোন তেনেহ'লে বেছি দেৰি নকৰোঁ, ভিডিঅ'টো আৰম্ভ কৰোঁ। আজি খাজা বনাবৰ কাৰণে মই 2 কাপ ময়দা লৈ লৈছোঁ। আপোনালোকে 1 কাপো ল'ব পাৰে। আৰু অকণমান নিমখ লৈছোঁ, অলপমান বেকিং চ'ডা লৈছোঁ। আৰু 2 কাপ ময়দাৰ কাৰণে মই 4 টেবুল চামুচ ৰিফাইন তেল লৈছোঁ। আপোনালোকে যদি 1 কাপ ময়দা লয় তেনেহ'লে 2 টেবুল চামুচ ৰিফাইন তেল লৈ ল'ব। এতিয়া গোটেইখিনি ভালকৈ মই মিক্স কৰি লৈছোঁ। গোটেইখিনি ভালকৈ মিক্স কৰাৰ পাছত এনেকৈ মুঠি বান্ধি চাব। যদি এনেকৈ মুঠি বান্ধি যায় তেনেহ'লে আমি ডোটো প্ৰস্তুত কৰিব পৰা হৈ যায়। ঠাণ্ডা পানী দি এনেকৈ সানি ল'ব। ৰুটি, লুচি বা নিমকি বনাব লোৱা নিচিনাকৈ মঠি ল'ব লাগিব। আটা মঠাতকৈ অলপ টানকৈ মঠিব লাগিব। এনেকৈ মই অলপকৈ পানী দি মঠি লৈছোঁ। পানীখিনি একেবাৰতে সৰহকৈ ঢালি নিদিব, অলপকৈ দি মঠি ল'ব। লুচি, ৰুটি ডোটোতকৈ অলপ টানকৈ মঠিব লাগে। এয়া মোৰ মঠি হৈ গ'ল। ইমানটো জোখতে মঠি ল'ব লাগে। এতিয়া মই ডোটো অলপ দেৰি ঢাকি থৈ দিম। আৰু এইটো সময়তে আমি চুগাৰ চিৰাপটো ৰেডি কৰি ল'ম। চুগাৰ চিৰাপটো ৰেডি কৰিবৰ কাৰণে মই গেছৰ ওপৰত এটা চচপেন পাতি দিলোঁ। তাতে 1 কাপ চেনি দিছোঁ আৰু আধা কাপ আৰু অকণমান ঠাণ্ডা পানী দিছোঁ। এতিয়া চুগাৰ চিৰাপটো উতলিবলৈ দিম। অলপ দেৰি উতলাৰ পাছত এনেকৈ আঙুলিটোৰে টিপটিপাই চাইছোঁ। এডাল সৰু তাৰৰ নিচিনা হ'ব লাগিব। মোৰ তাৰৰ নিচিনা হোৱা নাই, সেইকাৰণে মই আৰু 5 মিনিটমান উতলিবলৈ দিলোঁ। এতিয়া আকৌ এবাৰ চেক কৰি চাইছোঁ। এয়া সৰু তাৰা এডালৰ নিচিনা হৈছে। এতিয়া মই গেছৰ ফ্লেমটো অফ কৰি দিম। আৰু ডোটো এতিয়া এবাৰ আকৌ ভালকৈ মঠি ল'ম। এনেকৈ হাতেৰে এবাৰ মঠাৰ পাছত দীঘলীয়া চেপ দি লৈছোঁ। আৰু 4টা সমান ভাগত ভাগ কৰি লৈছোঁ। এতিয়া আকৌ এবাৰ ভালকৈ হাতেৰে মঠি লৈছোঁ। মঠাৰ পাছত এয়া এনেকৈ ৰাউণ্ড কৰি লৈছোঁ প্ৰথমতে। তাৰ পাছত টাইলছখনতে মই অলপমান ময়দা ঘঁহি লৈছোঁ আৰু ৰুটিৰ নিচিনাকৈ বেলি ল'ম। আপোনালোকে বেলনাটো বেলিব পাৰে। মই এনেকৈ টাইলছখনতে বেলি ভাল পাওঁ বাবে টাইলছখনতে বেলি লৈছোঁ। এয়া মই সমান ভাগত 4টা ৰুটি বনাই ল'লোঁ। একেবাৰে শেষৰটো অলপ ডাঙৰকৈ বেলিছোঁ। ৰুটিটোৰ ওপৰতে মই অকণমান ঘিউ ঘঁহি দিছোঁ। আৰু ঘিউ ঘঁহাৰ পাছত মই এতিয়া ইয়াত অলপমান ময়দা ছটিয়াই দিম। আপোনালোকেও এনেকৈ অলপমান ঘিউ বা ৰিফাইন তেল ঘঁহি ময়দা এনেকৈ ছটিয়াই ল'ব। এতিয়া ইয়াৰ ওপৰত ইখনো দি দিম। এইখন ৰুটিটো মই আগৰবাৰৰ নিচিনাকৈ অলপমান ঘিউ লৈ লৈছোঁ আৰু ঘঁহি লৈছোঁ আৰু চাৰিওফালে ময়দা ছটিয়াই লৈছোঁ। গোটেইকেইখনতে মই এনেকৈ জপতিয়াই ল'লোঁ আৰু ঘিউ ঘঁহি ময়দা ঘঁহি ল'লোঁ। এতিয়া ৰাউণ্ড কৰি যাব লাগিব। এনেকৈ গোটেইকেইখন লগতে ধৰি ল'ব আৰু অলপো মাজত গেপছ নথকাকৈ লাহে লাহে ৰোল কৰি ল'ব। চাব যাতে ৰোল কৰোঁতে মাজত গেপছ থাকি নাযায় আৰু হাতেৰে চেপি দিয়া নিচিনা কৰিব। খুব সাৱধানেৰে ৰোল কৰি ল'ব। আৰু শেষৰ ফালে আপোনালোকে যেটা লেয়াৰ দিয়ে শেষৰ ফালে লেয়াৰটোত এনেকৈ অলপ পানী ঢালি ল'ব। এনেকৈ পানী লগাই ল'লে পাছত ধুনীয়াকৈ চিল হৈ যায়। আপোনালোকে যেটা লেয়াৰ কৰে 4টা, 5টা, 6টা প্ৰতিটো লেয়াৰতে এনেকৈ পানী ঘঁহি ল'ব। এতিয়া পানী ঘঁহি লোৱাৰ পাছত আকৌ এবাৰ ৰোলটো হাতেৰে সমান কৰি দিছোঁ। এনেকুৱা কৰি দিলে পাছত লেয়াৰটো ধুনীয়াকৈ চিল হৈ যায়। এতিয়া মই চুৰিখনত অলপমান ঘিউ ঘঁহি লৈছোঁ আৰু আধা ইঞ্চিমান জোখত কাটি ল'ম। আপোনালোকেও এনেকৈ কাটোতে চুৰি বা কটাৰীখনত ঘিউ বা ৰিফাইন তেল ঘঁহি ল'ব, নহ'লে চুৰিখনত লাগি ধৰে।
মই গোটেইকেইটা কাটি ল'লোঁ আৰু আঙুলিটোৰে তৰ্জনী আঙুলিটোৰে এনেকৈ অলপমান হেঁচা মাৰি দিছোঁ আৰু অলপমান ময়দা ছটিয়াই লৈছোঁ আৰু বেলনা মাৰিডালে লাহে লাহে ওপৰে ওপৰে বেলি ল'ম। আপোনালোকেও এনেকৈ লাহে লাহে বেলিব, বেছি জোৰেৰে নেবেলিব, চাব যাতে ভিতৰৰ ফাকটো মাৰ খাই নাযায়। যদি বেছি জোৰেৰে বেলি দিয়ে তেনেহ'লে ভিতৰৰ ফাকটো মাৰ খাই যাব। এনেকৈ প্ৰথমতে তৰ্জনী আঙুলিটোৰে হেঁচা মাৰি ল'ব আৰু বেলনা মাৰিডালে অলপ ময়দা ঘঁহি ওপৰে ওপৰে এনেকৈ বেলি দিব। মই পুনৰ কৈছোঁ, বেলনা মাৰিডালে বেলোতে লাহে লাহে বেলিব, যিমান পাৰে ওপৰে ওপৰে বেলিব আৰু তৰ্জনী আঙুলিটোৰেও হেঁচা মাৰোঁতে একেবাৰতে ডাঙৰকৈ হেঁচা মাৰি নিদিব, লাহে লাহে হেঁচা মাৰিব। মই এনেকৈ গোটেইখিনি বেলি ল'লোঁ। তেলটো আপোনালোকে মন কৰক, এটা টুকুৰা পেলাই চাব গৰম হৈছেনে নাই। একেবাৰে তেলখিনি গৰম হ'ব নালাগে আৰু খাজাখিনি দি দিলে তেলৰ তলত পৰিব লাগে। মই গেছৰ ফ্লেমটো একেবাৰে ল' কৰি ৰাখিছোঁ আৰু অলপ দেৰি এনেকৈয়ে ল' ফ্লেমত সিজিবলৈ দিম। তেলখিনি যেতিয়া গৰম হ'ব মই গেছৰ ফ্লেমটো মিডিয়ামলৈ আনিম। তেলখিনি গৰম হৈছে আৰু খাজাখিনি ওপৰলৈ লাহে লাহে উঠি আহিছে। মই গেছৰ ফ্লেমটো মিডিয়ামত ৰাখিছোঁ আৰু ফাকবিলাকত অলপ তেল লগাই দিছোঁ। আপোনালোকেও এনেকৈ ভাজোঁতে ফাকবিলাকৰ মাজত তেল সুমিয়াই দিব, তেতিয়া ফাকবিলাক ধুনীয়াকৈ ওলাই আহে। গেছৰ ফ্লেমটো প্ৰথমতে হাই কৰি নিদিব, তেতিয়া ভিতৰখন নিসিজিব আৰু বাহিৰখন ৰঙচুৱা পৰি যাব। সেইকাৰণে প্ৰথমতে একেবাৰে ল' ফ্লেমত থ'ব লাগে। এয়া দেখিছেনে খাজাখিনি কিমান ধুনীয়াকৈ ফাকবোৰ ওলাই আহিছে। মই ব্ৰাউন কালাৰ হোৱালৈকে ফ্ৰাই কৰি ল'লোঁ। এতিয়া মই এখন প্লেটত নমাই লৈছোঁ। আপোনালোকে যদি মিঠা খাই বেয়া পায় তেনেহ'লে এনেকৈও খাব পাৰে। এতিয়া মই বাকীকেইটাও গেছৰ ফ্লেমটো একেবাৰে ল' কৰি দিলোঁ আৰু বাকীকেইটাও মই দি লৈছোঁ। এতিয়া মই যিকেইটা খাজা কাঢ়ি ৰাখিছিলোঁ এনেকৈ চুগাৰ চিৰাপত দি দিছোঁ আৰু এখন চামুচেৰে চুগাৰ চিৰাপখিনি লগাই দিছোঁ। চুগাৰ চিৰাপত বেছি দেৰি ৰাখিব নালাগে, খুব বেছি 2 মিনিটমান ৰাখিলেও হ'ব। চেনিখিনি লগাই দিয়াৰ পাছত এতিয়া মই এখন প্লেটলৈ উলিয়াই লৈছোঁ। মোৰ বাকীকেইটা খাজাও ভজা হৈ গ'ল। বাকীকেইটাও মই একে পদ্ধতিৰে চুগাৰ চিৰাপত দি লৈছোঁ আৰু চামুচখনেৰে চুগাৰ চিৰাপ লগাই পেলাই উলিয়াই লৈছোঁ প্লেট এখনলৈ। মই গোটেইকেইটা খাজা ভজা হৈ গ'ল আৰু চুগাৰ চিৰাপ লগাইও হৈ গ'ল। এয়া চাওকচোন কিমান ধুনীয়া হৈছে, একেবাৰে হোটেলৰ দৰে হৈছে। মই এটা ভাঙি দেখাইছোঁ, একেবাৰে মচমচীয়া হৈছে আৰু চুগাৰ চিৰাপ ভিতৰলৈকে সোমাই গৈছে। এয়া দেখিছেনে, বহুত ধুনীয়া হৈছিলে। আপোনালোকে যদি আগতে এনেকৈ ঘৰতে খাজা বনোৱা নাই, এবাৰ ট্ৰাই কৰি চাবচোন, নিশ্চয় ভাল পাব আৰু কেনেকুৱা পালে মোক বনাই খাই কমেণ্ট কৰিবলৈ নাপাহৰিব। মোৰ ভিডিঅ'টো চাই যদি আপোনালোকে ভাল পালে তেনেহ'লে লাইক কৰিব, কমেণ্ট কৰিব আৰু বন্ধুবৰ্গ তথা ফেমিলিৰ লগত শ্বেয়াৰ কৰি দিব। আপোনালোকে মোক বহুত বহুত মৰম দিছে, আশীৰ্বাদ দিছে, তাৰ বাবে মোৰ বহুত ভাল লাগিছে। এনেকৈ ভৱিষ্যতলৈ মোক মৰম দি আশীৰ্বাদ দি এনেকৈ মোক আগবঢ়াই লৈ যাব বুলি আশা কৰিলোঁ। মোৰ চেনেলটো যদি আপুনি প্ৰথমবাৰলৈ চাইছে তেনেহ'লে মোৰ চেনেলটো নিশ্চয় ছাবস্ক্ৰাইব কৰি দিব আৰু ছাবস্ক্ৰাইব কৰি কাষতে থকা বেলটো টিপি দিব, তেতিয়াহে মোৰ আহিবলগীয়া প্ৰত্যেকটো ভিডিঅ'ৰ ন'টিফিকেশ্যনবিলাক মই ভিডিঅ'বোৰ আপলোড কৰাৰ লগে থাকিব।